Career class main specific এটা power pack package লৈ আনিছে যিহেতু APSC prelims already হৈ গ'ল আৰু APSC tentative calendar অনুসৰি mains তেওঁলোকে conduct কৰিব জুন or জুলাই so সেই ক্ষেত্ৰত আমি এতিয়াৰ পৰা আমাৰ প্ৰস্তুতি চলাই নিব লাগিব right so আমাৰ career class এইখিনি package লৈ আনা হৈছে য'ত main test series আপোনালোকে avail কৰিব পাৰিব at 7000 য'ত থাকিব 4খনকৈ papers per set 4খনকৈ পেপাৰ থাকিব right আৰু the cherry on the top is that আপোনালোকে within 48 hours গোটে feedback খিনি ল'ব পাৰিব right so আপোনালোকে কেনেকৈ test series টো লিখিছে কিমান attempt কৰিছে আৰু কি কি enhancementৰ প্ৰয়োজন গোটেইখিনি feedback আপোনালোকে within 48 hours পাব লগতে mains guidance এটাও লৈ আনা হৈছে so সম্পূৰ্ণৰূপে আপোনালোকক nurture কৰা হ'ব 2 classes daily থাকিব আৰু 9000ত আপোনালোকে এটো avail কৰিব পাৰে আৰু এটা combo package লৈ আনা হৈছে য'ত test series আৰু mains guidance আপোনালোকে পাব for 15000 right আৰু যদি আপোনালোকে ভাবিছে যে মোৰ GS2 বা GS1 এখিনি মোৰ ঠিকে আছে but মই ethics বা international relations এনেকুৱা কিছুমান individual subject ল'ব বিচাৰিছো সেই ক্ষেত্ৰতো আপোনালোকৰ কাৰণে এনেকুৱা সুবিধাজনক কৰি 2500 দি আপোনালোকে individual subjects খিনি avail কৰিব পাৰিব লগতে যদি আপোনালোকে ভাবে যে দুটা সাবজেক্ট মই লওঁ তেতিয়াও আপোনালোকে avail কৰিব পাৰিব for 4000 right so এই গুটি প্যাকেজ খিনি আপোনালোকৰ যেনেকে ইন্টাৰেষ্ট খিনি এলাইন হয় right যেখিনি আপোনাৰ প্ৰয়োজন হয় সেইখিনি avail কৰিবলৈ হলে আমাৰ এই তলত দিয়া নম্বৰটোত আপোনালোকে কল কৰিব পাৰে right আৰু কিবা যদি কোৱেৰিও থাকে সম্পূৰ্ণৰূপে আপোনালোকক কোঅপাৰেট কৰা হ'ব ঠিক আছে অলৰাইট কালিৰ বা আগৰ যদি ক্লাছৰ আমাৰ গভৰ্নেন্স ৰিলেটেড আপোনালোকৰ যদি কিবা ডাউট আছে বা সুধিবলগীয়া আছে you can ask your questions before we go and begin today's class কিবা যদি ডাউট আছে if you have any doubt কিবা যদি বুজি পোৱা নাই after the class when you have মানে gone through the notes কিবা এনেকুৱা আপোনালোকে পাইছে নেকি যিখিনি বুজি পোৱা নাই ৰজেলিন বুজি পাইছে হয় মেম মই সিটিজেন চাৰ্টাৰটো অলপ নিজে পঢ়িছিলো পিছত টপিকটো অলপ বুজি পোৱা হ'ল বাৰু ওকে আজি আমি সিটিজেন চাৰ্টাৰ পঢ়িম ঠিক হয় আছে হয় আৰটিআইও পঢ়িম ঠিক আছে yes ৰেকৰ্ডেড ক্লাছবোৰ আপোনালোকে দিয়া নাই নে মইহে পোৱা নাই বাৰু নহয় ৰেকৰ্ডেড ক্লাছ আহি যাব দুদিন দেৰি হৈছে আপলোড কৰিবলৈ আহিব একো ওকে কথা নাই বাৰু তাৰমানে মই সব বস্তু হেৰি লিখি যাব পৰা নাই যে সেইকাৰণে মই নোট কিছুমান বনাবলৈও অসুবিধা হৈ গৈছে আকৌ ৰেকৰ্ডেড ক্লাছ পালে মই বনাবলৈ ভাল হ'ল বাই মানডে আপোনালোকে পাই যাব ঠিক আছে মেম হ'ব ঠিক আছে okay so we can begin today's class yes ma'am okay so আমাৰ আমি গভৰ্নেন্স ডিল কৰি আছো আমাৰ এইকেইটা লেকচাৰছত স্পেশালি ৰাইট so গভৰ্নেন্সৰ মেইন আইডিয়াটো হৈছে কেনেকুৱাকৈ শাসন কৰা হয় now where do you see yourself আমি শাসন কৰি আছো নে আপুনি শাসন ব্যৱস্থাটোত you are a recipient আপুনি ৰুল কৰি আছে নে আপুনি শাসন ব্যৱস্থাটোৰ এজন ৰিচিপিয়েন্ট হয় what are you Sara Shekhar Ma'am, from a civil service perspective, we Mhm. are the ones giving the services. Giving the services and now as a citizen what are you Ma'am, I'm receiving. recipient yes so আমাৰ গভৰ্নেন্সৰ আমি এতিয়া ৰিচিভিং পইণ্ট অফ ভিউৰ পৰাও আমি চাব লাগিব আৰু গভৰ্নিং বডি হিচাপেও আপুনি চাব লাগিব বিকজ টুমৰো you are going to make policies you are going to govern be a part of the government right so আপুনি as a citizen আপুনি বিচাৰেনে যে good governance থাকক আপুনি বিচাৰিবনে good governance থাকক য'ত আপুনি হা সুবিধাবিলাক সোনকালে promptly পায় আপুনি যিবিলাক সাৰ্ভিসেস আপোনাক দিয়া হৈছে সেইখিনি আগতীয়াকৈ আপুনি গম পায় কি সাৰ্ভিসেস আপুনি গভৰ্নমেন্টৰ পৰা পাব কিমান দেৰি লাগিব কিমান সময় লাগিব আপোনাৰ কিমান খৰচ হ'ব ৰিসোৰ্সেস কি লাগিব আৰু আপোনাৰ নিজৰ ৰিসোৰ্সেস এজ এ ট্যাক্সও যিখিনি গভৰ্নেন্সৰ কাৰণে দিছে সেইখিনি কেনেকৈ ইউটিলাইজ কৰা হৈছে তাৰ ট্ৰান্সপাৰেন্সি থাকক আৰু যদি গভৰ্নেন্স গুড গভৰ্নেন্স দিব পৰা নাই তেনেহলে আপুনি বিচাৰেনে গভৰ্নমেন্ট একাউন্টেবল হয়
যে আপুনি প্ৰশ্ন সুধিলে উত্তৰ দিয়ে কিয় এইটো কাম হোৱা নাই বিচাৰিবনে আপুনি এজ এ চিটিজেন yes তৃষ্ণা বিচাৰিবনে হয় মেম বিচাৰিম right so good governance আমাৰ তেতিয়া because আমি এখন ডেমক্ৰেচিত আছো হয়নে যদি আমি ডিক্টেটৰিয়েল ষ্টেট এটাত থাকিলোহেঁতেন বা monarchical আগৰ দিনত যে মোগল সম্ৰাটসকলৰ মানে গভৰ্ণমেণ্ট আছিলে বা শাসন ব্যৱস্থা আছিলে তেতিয়াৰ আৰু আজিৰ দিনত পাৰ্থক্য আছে now we are a democracy আমি কিছুমান আমি যিহেতু আমাক কোনে শাসন কৰিব আমাৰ ৰজা কোন হ'ব ৰজা নহলেও মন্ত্ৰীসকল কোন হ'ব প্ৰাইম মিনিষ্টাৰ কোন হ'ব প্ৰেসিডেন্ট কোন হ'ব আমি চুজ কৰো হয়নে সো আমি বিচাৰিম যে আমাৰ পক্ষেও কিছু সা সুবিধা কৰি দিয়ক সেই কনসেপ্টৰ পৰা আহিছে গুড গভৰ্নেন্স ঠিক আছে আৰু গুড গভৰ্নেন্সৰ কিছুমান আমি কি দেখিছিলো প্যাৰামিটাৰ্স চাইছিলো হয়নে লাইক ট্ৰান্সপাৰেন্সি একাউন্টেবিলিটি হয়নে নহয় citizen centric হ'ব লাগে centralized হ'ব নালাগে decentralized হ'ব লাগে বস্তুবিলাক হয়নে নহয় so good governance এটা ইণ্ডিয়ান নেম আছে that is সেৱোত্তম model ঠিক আছে সেৱোত্তম মানে কি হয় সেৱোত্তম হৈছে আপোনালোকে নোটটো দেখি পাইছেনে ক্লিয়াৰলি ওকে পাইছো মেম ওকে সেৱোত্তম মডেলটো হৈছে এটা কম্প্ৰিহেনসিভ ফ্ৰেমৱৰ্ক ওকে এটা কম্প্ৰিহেনসিভ ফ্ৰেমৱৰ্ক হলিষ্টিক গোটেই কিটা দিশতে যাতে ই এটা মাৰ্ক কৰিব পাৰে টু এলিভেট মানে to hide the standard of public service delivery in India. আমাৰ দেশত কেনেকুৱাকৈ আমি যিসকল নাগৰিক আছে তেখেতসকলৰ কাৰণে কেনেকুৱাকৈ সাৰ্ভিস ডেলিভাৰ কৰো তেখেতসকলক কেনেকুৱা সা সুবিধাবিলাক দিব পাৰো এটা গভৰ্ণমেণ্টৰ কিছু দায়িত্ব থাকে যে আমাৰ গভৰ্ণমেণ্টৰ যেনেকৈ ৰোডস বিলাক ভাল কৰা হয়নে যেনেকৈ আমাৰ যদি যিবিলাক গভৰ্ণমেণ্টৰ পৰা সাৰ্ভিসেস আছে যেনেকৈ আমাক বিভিন্ন ধৰণৰ সাৰ্টিফিকেটস লাগে পেপাৰ ওয়াৰ্কৰ নেসেসিটি হয় জুডিশিয়াল আমাৰ যিবিলাক কাম থাকে এই কামবিলাক ভালদৰে নিকাকৈ আৰু তাত মানে সোনকালে প্ৰম্পটলি হোৱাটো আমি বিচাৰো মানে these are the services of the public to be given to the public service এই পাব্লিক সার্ভিস ডেলিভারিটো কিমান কম্প্ৰিহেনসিভলি আমি তাৰ ষ্টেণ্ডাৰ্ডটো ভাল কৰিব পাৰো সেই তাৰে এটা মডেলৰ কথা কৈছে সেৱোত্তম মডেল ঠিক আছে সেৱোত্তমটোৰ অৰ্থটো হৈছে সেৱাৰ পৰা আহিছে আৰু উত্তম মানে এক্সেলেন্ট সাৰ্ভিস দিব লাগিব ঠিক আছে to revolutionize the way government organizations interact with and serve the citizens এটা government organizations আমাৰ এটা ধাৰণা আছে যে গভৰ্ণমেণ্ট অৰ্গানাইজেশনস বিলাকে কেনেকুৱাকে কাম কৰে স্লোকে কাম কৰে টেবলত উৎকোচ নিদিলে ব্ৰাইব নিদিলে আপোনাৰ ফাইল ফসি থাকে হয়নে but should that be the way that the government should be functioning so আমি কি বিচাৰো যে সিঙ্গল উইন্ডো ক্লিয়ারেন্স হ'ব লাগে সিঙ্গল উইন্ডো ক্লিয়ারেন্স মানে কি জানেনে যে এটা জায়গাত গৈছে আপুনি এটা সিঙ্গল উইন্ডোত গৈছে আৰু সেইখন টেবুলতে গোটেই কামখিনি আপোনাৰ সমাধান হৈ গৈছে is it a good thing to have yes definitely right so সেৱোত্তম মডেলটো আমাৰ সেকেন্ড এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ কমিশন এটা নামটোই কয় হা এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ তাৰমানে আমাৰ যেটো গভৰ্ণমেণ্টৰ এডমিনিষ্ট্ৰেচনৰ সিস্টেমটো চলি আছে সেই এডমিনিষ্ট্ৰেচনৰ ৰিফৰ্ম কৰা কেনেকৈ যায় ঠিক আছে ৰিফৰ্ম কৰাৰ কাৰণে এটা কমিশন বহিছিলে কমিশনস বিলাক কি হয় নরমালি কমিটিজ হয় কমিটি শুনিছেনে কমিটি কি হয় a group of people right অকল a simple group of people নেকি no expert group of people কিহৰ expert group of people এই expert group of people যি recommend কৰাৰ তেখেতসকলৰ কিছু নিজৰ মানে তেখেতসকলৰ সেই অনুসৰি মানে এডুকেশন থাকিব পাৰে তেখেতসকলৰ এক্সপেৰিয়েন্স থাকিব পাৰে সো সেকেন্ড এডমিনিষ্ট্ৰেটিভ কমিশন ইয়াৰ আগত
এটা first administrative commission বহিছিলে, তাৰ second administrative commission in the year 2002 or 5 আমি চালে গম পাম এতিয়া তেতিয়া আহিছিলে ঠিক আছে সো এই administrative commission খনে recommend কৰিছিলে কিছুমান কথা যিটোৰ যাৰ দ্বাৰা আমাৰ যেটো service quality আছে আমাৰ administrationৰ সেই service quality টো improve কৰিব পাৰি So, এই সেবোত্তম মডেলত তিনটা কোৰ মডিউল দিয়া হৈছিলে ঠিক আছে এটা হৈছে সিটিজেন চাৰ্টাৰ নেক্সট টু হৈছে পাব্লিক গ্ৰিভান্স ৰিড্ৰেছাল মেকানিজম আৰু সাৰ্ভিস ডেলিভাৰি কেপাবিলিটি ঠিক আছে সো আমি কি বুজিলো সেকেন্ড এডমিনিষ্ট্ৰেটিভ কমিশন এনেকুৱা এখন এক্সপাৰ্ট কমিটি বহিলে যি ৰিকমেন্ড কৰিলে কিছুমান উপদেশ দিলে কেনেকৈ আমাৰ এডমিনিষ্ট্ৰেচনটো বা আমাৰ গভৰ্নেন্স ইমপ্ৰুভ কৰিব পাৰি আৰু তাত কিছুমান তেখেতসকলে কথা ক'লে তাত কৈছে যে আমাৰ সিটিজেন চাৰ্টাৰ থাকিব লাগে আমাৰ পাব্লিক গ্ৰিভান্স ৰিড্ৰেছাল মেকানিজম এটা থাকিব লাগে আৰু সাৰ্ভিস ডেলিভাৰি কেপাবিলিটি এটা থাকিব লাগে আজি আমি বুজিম এই কিটা বস্তু কি হয় ঠিক আছে এই সেবোত্তম মডেলটো ডেভেলপ কৰিছিলে to improve the public service delivery in the country ঠিক আছে আৰু ইয়াত 7টা এনেকুৱা steps prescribe কৰা হৈছে য'ত কেনেকুৱাকৈ এই সেবোত্তম মডেলটো আমি achieve কৰিব পাৰো এটা কথা কোৱা হৈছে ফাৰ্স্ট কথাটো কৈছে define services and identify clients ঠিক আছে প্ৰথম কথাটো এই সাৰ্ভিসটো কি হয় For example, apuni passport seva kendrat goise. Apuni ki service lobale goise tat? Kobo paribone? Ki service lobale goise? Definitely passport or service lobale goise. Passport bonabo. Hoine? Yes. Passport bonabo goise. So, আপোনাৰ কাৰণে সুবিধা হবনে যেতিয়া আপুনি গম পায় যে পাসপোর্ট খন বনাবলে আপুনি যোগ্য হয়নে নহয় বা আপুনি কেনেকুৱা ধৰণৰ আপোনাৰ এলিজিবিলিটি থাকিব আৰু এপ্লাই কৰিলে কেনেকুৱা ধৰণে আপুনি এপ্লাই কৰিব লাগিব এপ্লাই কৰাৰ পিছত আপুনি কিমান দিনৰ মূৰত কেনেকুৱা প্ৰসেছৰ থ্ৰু দি আপোনাৰ পাসপোৰ্টখন ওলাই আহিব এই ক্লিয়াৰ আইডিয়াটো আপুনি থাকিলে আপোনাৰ সুবিধা হবনে সাৰ্ভিসটো লবৰ বাবে হবনে নহব সো এইখিনি ডিফাইন কৰাটো আৰু ক্লিয়াৰ কৈ আইডেন্টিফাই কৰাটো important বুলি কৈছে প্ৰথম স্টেপটো হেতু কৈছে তাৰপিছত কৈছে set standards norms for each service প্ৰত্যেকটো সাৰ্ভিসৰ কেনেকুৱা ধৰণৰ standards থাকিব সেই কথা উল্লেখ কৰা হ'ব ঠিক আছে তাৰ পিছত কৈছে develop the capability to meet the standards এতিয়া কথাটোটো কৈ দিলে যে এনেকুৱা কৈ দিয়া হ'ব এনেকুৱা স্ট্যান্ডাৰ্ডত আপুনি পাসপোৰ্টখন এনেকুৱা ধৰণে পাব কিন্তু যদি কথাটোটো কৈছে কিন্তু সেই ক্যাপাসিটিটোৱে যদি নাই যদি টেকনলজি নাই যদি পাৰ্সনেলস নাই অফিচাৰ্স নাই ক্লাৰ্কস নাই সেই স্ট্যান্ডাৰ্ডটো মিট কৰিব পাৰিব জানো নেক্সট কথা কৈছে perform to achieve the standards they standards বিলাক সেট তো কৰিলে কিন্তু পাৰফৰ্মও কৰিব লাগিব এই স্ট্যান্ডাৰ্ডস বিলাক মিট কৰিবৰ কাৰণে নেক্সট কথা কৈছে monitor performance against set standards আৰু যে এই যে পাৰফৰ্মেন্স টো দিলে সেই পাৰফৰ্মেন্স টোৰ ওপৰত মনিটৰিংও হ'ব লাগে ঠিক আছে and evaluate impact on through an independent mechanism এতিয়া নিজৰ ক্ষেত্ৰতে নিজে জাজ হলে কেনেকুৱা ধৰণৰ কথা হয় আমিতো আমাৰ নিজৰ ক্ষেত্ৰত সদায় আমি কি ভাবো যে আমি ঠিকে কৰি আছো ঠিক আছে সো ইন্ডিপেন্ডেন্ট মেকানিজম এটা যদি এটা এনেকুৱা এজন ব্যক্তি যিজন পাৰ্টি নহয় neither the person who is giving the service nor receiving the service and another person independent person তেওঁ এই কাৰ্যটোৰ লগত কোনো লেনদেন নাই তেওঁ যেতিয়া বাহিৰৰ পৰা চাব তেওঁহে এটা নিৰপেক্ষ এটা কথা ক'ব পাৰিব ইভালুৱেচন এটা দিব পাৰিব ভাল হৈছে নে সাৰ্ভিসটো বেয়া হৈছে হয়নে নহয় সো এটা ইন্ডিপেন্ডেন্ট মেকানিজমৰ থ্ৰু দি ইভালুৱেচন কৰাৰ কথা কৈছে ঠিক আছে আৰু কন্টিনিউয়াস ইমপ্ৰুভমেন্ট বেসড অন মনিটৰিং এণ্ড ইভালুৱেচন এনেকুৱা ধৰণৰ ইন্ডিপেন্ডেন্ট সোৰ্সৰ পৰা যেতিয়া ইভালুৱেট কৰা হ'ব তেওঁ যিখিনি ইভালুৱেচনৰ ইমপ্ৰুভমেন্টৰ কথা ক'ব সেইখিনি কাৰ্যকৰী কৰা এনেকুৱা হলে আমাৰ গভৰ্নেন্স ভাবি চাওকচোন কিমান ধুনীয়া হয় definitely we have a very very long way to go one because we are overburdened
আমাৰ ইমান বেছি পপুলেশ্যন আমাৰ পপুলেশ্যনৰ আগেইনষ্টত যিমান আমাক চাৰ্ভিচ দিয়াৰ আমাৰ অফিচাৰ্ছ লাগে ক্লাৰ্ক লাগে বহুত কম পৰিছে সেইটো কাৰণেও কেতিয়াবা ডিফিকাল্টি হয় সেই সেট ষ্টেণ্ডাৰ্ডটো মিট কৰিবলৈ ৰাইট So, organizations adopting Sevottam model for service delivery need to comply with 7 steps to ensure formulation of 3 modules. So, এই 7টাৰ steps যেতিয়া এটা organization কৰিব তেতিয়া এই 3টাৰ through দি আমাৰ Sevottam এটা organization ধৰি লওক কাইলৈ আপুনি পঞ্চায়ত and rural development office কাম কৰিছে. So, you must act as a person as a nodal agency যে এই Sevottam modelত আমি কাম কৰিব পাৰিছো নে নাই পৰা সেই তেতিয়াহে যেতিয়া আপুনি এপ্লাই কৰিব এইখিনি বস্তু তেতিয়াহে আপোনাৰ সাৰ্ভিসটো to the people improve কৰিব পাৰিব right so implementation of Sevottam framework in the government department started in 2009 বহুত দিন হোৱা নাই so 2009 কিমান বছৰ হ'ল 10 and more 15 years হৈ গৈছে কিন্তু এই Sevottam modelৰ দিখত আমি complete Sevottam হ'ব পাৰিছো বুলি ক'ব পৰা নাই যদিও we have improved a lot right আগতকে আমাৰ CSC after digitization বহুতখিনি improvement হৈছে later Sevottam has been launched as a certification scheme which provides for an award for the Sevottam symbol of excellence to public service organizations that implement and are able to show compliance to a set of management requirements that have been specified in a specially curated standard document. So, এটা কি কৰিছে যি সমূহ organization এই Sevottam symbol of excellence পাইছে তেখেত সকলক award বা certification দিয়াৰো scheme এটা উলিয়াই আনিছে. This standard known as IS 15700 was developed by Bureau of Indian Standards based on the objectives of Sevottam. এইটো আপোনালোকে no note বনাই ৰাখিব লাগিব ঠিক আছে এনেকুৱা ধৰণৰ যিবিলাক ডেটা ফ্যাক্ট যিবিলাক পাহৰি যাব পাৰে কিন্তু আমি যিখিনি ডিসকাস কৰিছো এই ফ্ৰেমৱৰ্কটো আপুনি নাপাহৰে ঠিক আছে সো এইখিনি বস্তু আপোনালোকৰ ডেফিনেটলি ন্যানো নোটত যাব এটা কোৱালিটি ম্যানেজমেন্ট ফ্ৰেমৱৰ্ক এটা হয় এটো যিটোৰ দ্বাৰা আমাৰ পাব্লিক সাৰ্ভিস ডেলিভাৰী প্ৰত্যেকটো অৰ্গানাইজেচন আমাৰ পইণ্ট অফ ইন্টাৰফেসত যাতে আমাৰ যি সকলে সাৰ্ভিস ৰিসিভ কৰে তেখেতসকলে পায় এটোৰ দ্বাৰা আমাৰ ইমপ্লিমেন্টিং এজেন্সিজ সকলে এটা টুল হিচাপে ইউজ কৰিব পাৰে যাতে আমি সিস্টেমেটিক ইনিশিয়েটিভস লব পাৰো সাস্টেইনেবল ইমপ্ৰুভমেন্ট কৰিব পাৰো ইন সাৰ্ভিস ডেলিভাৰী আৰু ইয়াৰ দ্বাৰা আমি credible trustworthy systematic আৰু authenticated এটা আমি citizen centric service delivery system এটা তৈয়াৰ কৰিব পাৰিম ঠিক আছে সো এই Sevottam মডেলতে উল্লেখ কৰা আমি আজি কথা পাতিম citizen charterৰ বিষয়ে ঠিক আছে এটা citizen charter কি হয় যেনেকে অলপ আগতে মই যেটো এক্সাম্পল দিলো আপোনালোকৰ পাসপোৰ্ট সেৱা কেন্দ্ৰত যদি আপোনালোকে যায় তেনেহলে আপোনালোকে কি পাব তাৰ যদি এটা ধুনিয়াকে এটা চাৰ্টাৰ এটা যদি ধুনিয়াকৈ এখন কাগজত লিখি উলিয়াই দিয়ে আপুনি অফিসটোত গলে কি সেৱা আপুনি লাভ কৰিব পাৰিব কিমান দিনৰ মূৰত ভিতৰত সেই সেৱা লাভ কৰিব পাৰিব এই গুটেইখিনি বস্তু যিখিনি কোৱা হয় তাক আমি চাৰ্টাৰ বুলি কওঁ সিটিজেন চাৰ্টাৰ বুলি কওঁ so it represents a systematic effort to focus on the commitment of the organization towards its citizens with respect to standard of services, information, choice, consultation, non-discrimination, accessibility, grievance redressal, courtesy, value for money, এই গুটেইখিনি বস্তু এই চাৰ্টাৰখনত লিখা থাকে যে ধৰি লওক আপুনি কি বস্তু কেনেকৈ পাব এই গুটেই ইনফৰমেশনখিনি পালে আৰু কথাটোতো লিখা ভালে হৈছে কিন্তু যদি আপোনাৰ এই মতে কামটো হোৱা নাই তেনেহলে আপুনি গ্ৰীভান্স আপোনাৰ যদি গ্ৰীভান্স আছে সেই গ্ৰীভান্সটো লৈ পেলাই আপুনি ক'ত যাব মানে আপুনি যিমান খৰচ কৰিছে নিজৰ ৰিসোৰ্সেস সেই ৰিসোৰ্সেসখিনি খৰচ কৰা অনুযায়ী আপুনি সাৰ্ভিসেস পাইছে নে নাই পোৱা এই গুটেইখিনি বস্তু আমাৰ সিটিজেন চাৰ্টাৰত আহে আকৌ মই কোৱাৰ দৰে এই সেকেন্ড ARC
ইয়াৰ কথা উল্লেখ কৰা হৈছিলে সিটিজেন চাৰ্টাৰৰ কথা উল্লেখ কৰা হৈছে সো সিটিজেন চাৰ্টাৰৰ কথা সেকেন্ড ইয়াৰসি কি বুলি কৈছে it is a public statement পাব্লিকক দিয়া এটা স্টেটমেন্ট য'ত ডিফাইন কৰা হৈছে সিটিজেন বিলাক কি বস্তুৰ ওপৰত কি সেৱাৰ ওপৰত এন্টাইটেলমেন্ট তেখেতসকলে লাভ কৰিব পাৰিব কেনেকুৱা সাৰ্ভিস কোনটো পাৰ্টিকুলাৰ স্পেসিফিক সাৰ্ভিস স্ট্যান্ডাৰ্ড অফ দ্য সাৰ্ভিস কি কন্ডিশনস মিট কৰিব আৰু ৰেমেডিজ কি হ'ব যদি নন কমপ্লায়েন্স অফ স্ট্যান্ডাৰ্ডস হয় এই স্ট্যান্ডাৰ্ডস বিলাক যদি মেইনটেইন নকৰে তেনেহলে নন কমপ্লায়েন্সৰ কাৰণে ক'ত যাব কি কৰা হ'ব ঠিক আছে সো এই চাৰ্টাৰখন থাকিলে আমাৰ সুবিধা হৈ যায় যথেষ্ট আমি জানো আমাৰ ওচৰত পাৱাৰ আহি যায় আমি জানো যে চৰকাৰে কি কাম কৰিবলৈ দায়বদ্ধতা আছে আৰু যদি নাই কৰা তেনেহলে জবাব আমাক দিব লাগিব জবাবদিহি আমি কৰিব লাগিব তাৰ পিছত আমি কি কৰিব লাগিব যদি আমি সেই মতে সেৱা নাপাওঁ তেনেহলে আমি চৰকাৰী কোনটো কাৰ্যালয়ত গৈ পেলাই আমি আমাৰ নিজৰ গ্ৰীভান্স বিলাক দিব পাৰো ঠিক আছে Thus, the basic thrust of Citizen Charter is to make public services citizen-centric by ensuring that these services are demand-driven rather than supply-driven. Amag jikhini demand, ami jikhini koru, amag jenukha dhoroner hewa lage boli ko, he onukhori amag services kini dia. ঠিক আছে এটা এই Citizen Charter tour origin korpra hoisile. এই সিটিজেন চাৰ্টাৰটো বহুত পুৰণি বস্তু নহয় 1991ত ইউনাইটেড কিংডমত ইয়াক ফাৰ্স্ট আৰ্টিকুলেট কৰা হৈছিল আৰু ইমপ্লিমেন্ট কৰা হৈছিল ঠিক আছে আৰু ইয়াত কোৱা হৈছিল যে ছটা প্ৰিন্সিপলত এই সিটিজেন চাৰ্টাৰটো কাম কৰিব কোৱালিটি যে আমাৰ যিখিনি সাৰ্ভিসেস দিয়া হয় তাৰ সাৰ্ভিসেসৰ কোৱালিটিটো ইমপ্ৰুভ কৰা হ'ব চইচ য'ত পসিবল আমি ইয়াৰ হলনি যদি আমি সেই অনুসৰি সাৰ্ভিস পোৱা নাই তাৰ হলনি কি কৰিব পাৰো আমি ঠিক আছে standards specifying what to expect and how to act standards are not met যদি standard দিয়া হৈছে আৰু হেমতে কাম কৰা নাই তেনেহলে কি কৰিব লাগিব value is a taxpayers money আপোনালোকৰে পইচাৰ পৰাইতো আমাৰ গভৰ্ণমেন্টৰ চলি থাকে সো আমাৰ taxpayer money আমি যিখিনি গভৰ্ণমেন্টক চলাবলে দিছো হেখিনি হুচাৰ ৰূপে গভৰ্ণমেন্টে চলাইছে নাই Then hoise transparency, rules, procedures, schemes, grievance, ei gutei khini bostu amar sofa ke nika koi ar jol potpot ke ami dekhibo paribo lagibo thik ase so yat not a principle of service cell delivery 1998 or dia hoisile set standard for service open and full information consult and involve মানুহক ইনভলভ আৰু কনসাল্ট কৰি এই সাৰ্ভিস সিটিজেন চাৰ্টাৰখন বনোৱা হওক এতিয়া এই চাৰ্টাৰখন যদি অকল গভৰ্ণমেন্টৰ পক্ষৰ পৰাই কাকো আলোচনা নকৰাকৈ বনাই দিয়া হয় তেনেহলে কি হ'ব গভৰ্ণমেন্টৰ সাপ্লাই ড্ৰিভেন হৈ থাকিব গভৰ্ণমেন্টে যিমান দিব পাৰে সেই অনুসৰি গভৰ্ণমেন্টে বনাব কিন্তু আমাক সিটিজেনক কি বস্তু লাগে সেই ইনপুট খিনি নুলুৱাকে যদি এখন চাৰ্টাৰ বনায় তেনেহলে এই চাৰ্টাৰখনৰ উপকাৰিতা ইমান নাথাকে কাৰণ কি আমাৰ যিখিনি আমাৰ ডিমান্ডস আছে হেখিনি ফুলফিল নহব হয়নে সো এনকাৰেজ অ্যাক্সেস এন্ড প্ৰমোশন অফ চইচ এই চাৰ্টাৰ বা এই সাৰ্ভিসেস বিলাকৰ অ্যাক্সেস ফুললি পাব লাগে আৰু য'ত সম্ভৱ তাত চইচও থাকিব লাগে সকলোকে সমানভাৱে ফেয়াৰলি ট্ৰিট কৰিব লাগে put things right when they go wrong যদি কিবা ভুল হৈছে তেনেহলে সেই কথাখিনি আমি ঠিক কৰিব লাগিব যিখিনি ৰিসোৰ্সেস আছে হেখিনি ইফেক্টিভলি ইউজ কৰিব লাগিব ইনোভেশন আৰু ইমপ্ৰুভ কৰিব লাগিব সময় যেনেকৈ আমাক লাগে আৰু বেলেগ কিছুমান প্ৰভাইডাৰৰ লগতো আমি একেলগে মিলি কাম কৰিব লাগিব সো সিটিজেন চাৰ্টাৰ আপোনালোকে এতিয়া অলপ আইডিয়া লগাব পাৰিছেনে কেনেকুৱা কিয় আমাক দৰকাৰ হয় আৰু এইখন চাৰ্টাৰে আমাক কেনেকৈ এম্পাৱাৰ কৰে সিটিজেনছ সকলক কেনেকৈ এম্পাৱাৰ কৰে ঠিক আছে So, our service delivery to bhal hoy, aru jihetu civil society, our citizens hokolok yat engage kora hoy, ami corruption root korat, ami eta part play kuru. Ami transparent aru accountable public institution har khetrot citizen charter e jothesto khini hohay kore karon ke ami সম্পূৰ্ণ ৰূপে clearly আমাৰ আগত
আমি নিশ্চিত হৈ পৰো কি সাৰ্ভিসেস আমি পাবৰ যোগ্য হয় কিমান সোনকালে পাম আৰু যদি আমাক সেই ষ্টেণ্ডাৰ্ডত আমাক সাৰ্ভিসটো নিদিয়ে তেনেহলে আমি কলৈ যাব লাগিব মানে ফৰ এক্সাম্পল ধৰি লওক আপুনি এটা ডাঙৰ বহুত দাম দি বা আপুনি এটা ভাল কিবা এটা কিনিছে ৱাশ্বিং মেচিন এটা কিনিছে আপুনি ঠিক আছে এই ৱাশ্বিং মেচিনটো কিনাৰ আগতে আপুনি চাবনে ইয়াৰ দাম কিমান আপোনাৰ ৰিসোৰ্সেস কিমান গৈ আছে ইয়াৰ ওয়াৰেন্টি কিমান আছে কিমান দিনৰলৈকে চলিব কিমান মিনিটত ই কাপোৰ ৱাশ কৰিব ড্ৰাইং ফেচিলিটি আছে নে নাই আৰু যদি বেয়া হয় তেনেহলে ইয়াৰ সাৰ্ভিসেস খিনি কৰ পৰা পাব so its citizen charter is like that এটো ক্ষেত্ৰত আমাৰ প্ৰডাক্টৰ ক্ষেত্ৰত আমি এই কথা পাতি আছিলো because washing machine is a product কিন্তু গভৰ্ণমেণ্টে আমাক কি দিয়ে গভৰ্ণমেণ্টে আমাক সাৰ্ভিসেস দিয়ে আৰু সাৰ্ভিসেসৰ ক্ষেত্ৰত এই চাৰ্টাৰখনে এটা তেনেকুৱা ধৰণৰ ৰোল এটা প্লে কৰে ঠিক আছে সিটিজেন চাৰ্টাৰ যদি ইণ্ডিয়াৰ ক্ষেত্ৰত আমি চাওঁ তেনেহলে এটা পাৰ্টিকুলাৰ ডিপাৰ্টমেন্ট আছে ডিপাৰ্টমেন্ট অফ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ এণ্ড পাব্লিক গ্ৰিভান্সেছ মিনিষ্ট্ৰি অফ পাৰ্চনেল পাব্লিক গ্ৰিভান্সেছ পেনশ্যন again আপোনালোকৰ নেনো নোটত এই নোটটো যাব ঠিক আছে এই ইনফৰমেশনটো আপোনালোকে নোট ডাউন কৰি ল'ব so এই মানে সিটিজেন চাৰ্টাৰটো এই পাৰ্টিকুলাৰ ডিপাৰ্টমেন্টটোৱে কোঅৰ্ডিনেট কৰে যাতে প্ৰত্যেকটো অৰ্গানাইজেশ্যন আমাৰ যি ইণ্ডিয়াত আছে প্ৰত্যেকটো অৰ্গানাইজেশ্যনে ফৰ্মুলেট কৰিব পাৰে আৰু অপাৰেশনালাইজ কৰিব পাৰে সিটিজেন চাৰ্টাৰ বিলাক ঠিক আছে আৰু সিটিজেন চাৰ্টাৰৰ কাৰণে কিছুমান সিৰিজ অফ গাইডলাইনছো তৈয়াৰ কৰি উলিয়াইছে so কেনেকুৱা ধৰণৰ গাইডলাইনছ যে চাৰ্টাৰখন সিম্পল হ'ব লাগিব সকলো মানুহে বুজি পোৱা হ'ব লাগিব it must be framed not only by senior experts but by interaction with the cutting edge staff who finally implement with it so ji hokole asol koi uporot kobat bohi pela armchairot bohi pela charter banale nohobo ji hokole actually implement kore clerks officers hey office tut bohi ji hosake implement kore tekhet hokoloro inputs lobo lagibo merely announcing the charter will not change the way of functioning. It is important to create conditions through interaction and training for generating a responsive climate. Okol charter eta bonai pela office hole circular pothai diar dore pothai dile nohobo. Ami sabo lagibo protecto office kiman besi tekhethokolor capacity ase hetu henekoi hei service kini deliver dia ba implement kora, right? So interaction আৰু ট্ৰেইনিংও দৰকাৰ হ'ব যাতে সেই যি সকল মানুহে ইমপ্লিমেন্ট কৰিব তেখেতসকলে যাতে সেই স্কিলটো তেখেতসকলৰ আহে right begin with a statement of the services being offered so কি services offer কৰা হ'ব হেখিনি কথা উল্লেখ কৰিব লাগিব a mention is made against each service about the entitlement of the user service standards remedies available to the user if in case non adherence to the standards so standard কি আমাৰ user জনে বা citizen জনে কেনেকুৱা ধৰণৰ service standard পাব remedies কি পাব এই গোটেইখিনি বস্তু আমাৰ citizen charter display কৰিব লাগিব লিখি দিব লাগিব procedure cost charges should be made available online display boards booklets inquiry counters etc at places specified in the charter so charter খন অকল বনাই থলেই নহব চাৰ্টাৰত যিমানখিনি কথা আছে সেই গোটেইখিনি কথা আমি ডিসপ্লে বোৰ্ড বনাই দেখাব লাগিব যাতে সিটিজেনে পটককে সেইখন দেখি পায় বুজি পায় যায় যে কোনবিলাক সাৰ্ভিসেস তেখেতসকলে পাব ঠিক আছে indicate clearly that while these are not justiciable the commitments enshrined in the charter are in the nature of a promise to be fulfilled with oneself and with the user non justiciable কিন্তু আমি যেতিয়া আমাৰ কনস্টিটিউশনখন পঢ়িছিলো আমি নন জাস্টিসিয়েবল পার্টস কি পাইছিলো মনত আছে নে বাৰু নন জাস্টিসিয়েবল কি পাইছিলো আমি Ma'am, DPSP আছিল। yes DPSP আছিলে তাৰ মানে কি হয় নন জাস্টিসিয়েবল মানে কি হয় Ma'am, মানে court liable নহয়। yes যদি হেতু ইমপ্লিমেন্ট কৰা নাই তেনেহলে আপুনি কোৰ্টলৈ যাব নোৱাৰে right so citizen charter is also like that যে সিটিজেন চাৰ্টাৰ যদিও নেকি নন জাস্টিসিয়েবল হয় তথাপিও এটো এটা প্ৰমিজৰ দৰে কিন্তু
অফিসে দিয়া প্ৰমিজৰ দৰে যে আপুনি এইখিনি সুবিধা আপুনি এইখিনি সময়ত আমাৰ অফিসৰ দ্বাৰা পাব ঠিক আছে frame-made structure for obtaining feedback and performance audit and fix a schedule for reviewing charter every 6 months অকল চাৰ্টাৰটো এবাৰ অফিসে বনাই পেলাই পাহৰি গ'ল সেই কথা নহব তেনেকুৱাকৈ ৰিস্কেডিউল কৰিব লাগিব ৰিভিজিট কৰিব লাগিব আৰু ইয়াক সংশোধন কৰি থাকিব লাগিব 6 monthsৰ মূৰে মূৰে separate charters to be framed for distinct services for organization agencies attached or subordinate to a ministry department এটা ministry বা এটা particular departmentৰ কাৰণে এখনে charter হ'ব নেকি নহয় definitely আপোনাৰ এতিয়া এটা particular ministry underত হোমৰ আন্ডাৰতে বিভিন্ন ডিপাৰ্টমেন্ট আছে প্ৰত্যেক আমাৰ ধৰি লওক সিভিল সাপ্লাইজৰ এটা মিনিষ্ট্ৰি হয় সিভিল সাপ্লাইজৰ মিনিষ্ট্ৰিৰ ভিতৰতে বহুত ডিপাৰ্টমেন্ট আছে প্ৰত্যেকটো ডিপাৰ্টমেন্ট প্ৰত্যেকটো অৰ্গানাইজেশ্যন প্ৰত্যেকটো এজেন্সিৰ নিজা নিজা চাৰ্টাৰ থাকিব এটা আপুনি মোক সিম্পলি কওকচোন কাইলৈ যদি আপুনি এজ জিএসটি এসিস্ট্যান্ট কমিশনাৰ হিচাপে আপোনাৰ এমপ্লয়মেন্ট হয় তেনেহলে আপোনাৰ অফিসত সিটিজেন চাৰ্টাৰ থাকিবনে ট্যাক্সেশন অফিসত থাকিব না আৰু তাত কি উল্লেখ কৰা থাকিব সিম্পল ভাবি চাওকচোন কি উল্লেখ কৰা থাকিলে এজন ট্যাক্স পেয়াৰৰ কাৰণে সুবিধা হ'ব ইউ ম্যাম হ্যাভ ব্ৰাইবেৰী কথা নেকি ইয়েস কি কৈছে ম্যাম ব্ৰাইবেৰী কথা হ'ব নেকি so say for example you are a tax official right taxation departmentত আপুনি আছে ঠিক আছে এই ডিপাৰ্টমেন্টে কি সার্ভিস দিয়ে এই ডিপাৰ্টমেন্টে আমি সিটিজেনস বিলাকে ট্যাক্স দিয়াত সহায় কৰিব লাগিব আমাক হয়নে সো তেখেতসকলে চাৰ্টাৰখনত কি লিখিব যে আপোনালোকে ট্যাক্স যদি এইটো স্ল্যাবস বিলাক আমাক বুজাই দিব আপোনাৰ ইনকাম বা আপোনাৰ অৰ্গানাইজেশ্যনটো এনেকুৱা মানে হেৰিত আছে আপুনি ইমানখিনি ট্যাক্স আপোনাৰ লায়াবিলিটি আছে আপুনি এই ট্যাক্সটো ক'ত গৈ পেমেন্ট কৰিব পাৰিব যদি লেট পেমেন্ট হয় আপুনি কিমান লেট পেমেন্ট দিব লাগিব etc etc আৰু ইয়াৰ কাৰণে আমাৰ কোনবিলাক অফিচাৰে আপোনাৰ হেল্প কৰিব পাৰিব কোনটো উইন্ডোত আপুনি যাব লাগিব গম পাইছেনে সো সিটিজেন চাৰ্টাৰৰ মানে ইউজটো কেনেকুৱা এটা ফৰ এক্সাম্পল টুমৰো ইউ আৰ এ ডিস্ট্ৰিক্ট ট্ৰান্সপোর্ট অফিচাৰ আপোনাৰ অফিসৰ কাৰণে এখন সিটিজেন চাৰ্টাৰ বনাব লাগে আপুনি কি লিখিব কি ৰাখিব আপোনাৰ চাৰ্টাৰখনত যে আপুনি দ্বিতীয় অফিসত আহিছে মেবি এখন ড্ৰাইভিং লাইসেন্স বনাবলে মেবি আপুনি কাৰৰ ৰেজিষ্ট্ৰেচন কৰিবলে মানে যদি ড্ৰাইভিং লাইসেন্স বনাবলে আহিছে এইখিনি সুবিধা আপোনাৰ ওচৰত থাকিব আপুনি এনেকুৱা টেষ্ট দিব লাগিব ঠিক আছে ইমান ডেজৰ ভিতৰত আপোনাক তাৰ পিছত লাৰ্নাৰ্স লাইসেন্স ইস্যু কৰা হ'ব আৰু যদি নকৰে তেনেহলে আপুনি কোড গৈ প্লে কমপ্লেইন দিব পাৰিব হয়নে ইয়াৰ কাৰণে আপুনি কাকো ব্ৰাইব দিব নালাগে all those things should be mentioned in the citizen charter বুজি পাইছেনে এটা এক্সাম্পলস দিয়াৰ কাৰণে is it ma'am clear now? Ma'am, পাইছো। Okay. So, এইটো আমাৰ citizen charter প্ৰত্যেকটো organizationৰ কাৰণে আমাৰ থাকিব লাগিব আৰু citizen কোন হয় আমাৰ কাৰণে citizen সেই সমূহ clients বা customers বা যি particular office to নিজৰ কিছুমান হা সুবিধা লবলে তেখেতসকলৰ ইন্টাৰেষ্টৰ কাৰণে সেই অফিসটো ভিজিট কৰে বা সেই সুবিধাখিনি লবলে সেই সাৰ্ভিসেছখিনি লবলে যায় হয়নে ফৰ এক্সাম্পল ডিসি অফিস আপুনি কিয় যায় বিভিন্ন ধৰণৰ সাৰ্টিফিকেটস উলিয়াবলে কেস ফাইল কৰিবলে এটসেট্ৰা এটসেট্ৰা সো সিটিজেনস সকল কাস্টমাৰ্স আমাৰ কাৰণে ক্লায়েন্টস হয় তেখেতসকলক সাৰ্ভিস দিবৰ কাৰণে আমাক গভৰ্ণমেন্টে এমপ্লয়মেন্ট দিয়ে মানে সেইকাৰণে পাব্লিক সাৰ্ভিস হয় আমাৰটো ৰাইট you are a servant of the public you are not the master democracy আমি সদায় পাব্লিকৰ বিগাৰ মানে জনসাধাৰণৰ আমি সেৱা কৰাৰ কাৰণে সেৱা কৰাৰ উদ্দেশ্যেহে আমি পাব্লিক সাৰ্ভিস জয়েন কৰো কিন্তু সিটিজেন চাৰ্টাৰ ইজ অল ৰজি নেকি ইণ্ডিয়া সব ঠিক আছে নে ইয়াত ভাল কৰাৰ ব্যৱস্থাও আমি কিছুমান কৰিব লাগিব এটা বিকজ লিগেল বেকিং নাই কেনেকে গম পালো লিগেল বেকিং নাই বুলি
because non-justiciable বুলি ক'লে হয়নে so citizen charter not legally enforceable হয় non-justiciable হয় সেই কাৰণে যদি এখন কোনোবাই নামানে আপুনি কোৰ্টলৈ যাব নোৱাৰে আপুনি গ্ৰিভান্সে দিব পাৰিব আপুনি কোৰ্টলৈ যাব নোৱাৰিব ৰাইট poor design and content সকলোৰে সদিচ্ছা নাথাকে এখন ভাল ক্ৰিটিকেল ইনফৰমেশ্যন দিয়া এখন চিটিজেন চাৰ্টাৰ উলিয়াই দিয়ক কাৰণ কি আকৌ কাৰ ওপৰতে বোজাটো পৰিব যিসকলে ইমপ্লিমেণ্ট কৰিব হয়নে সো এই ইনফৰমেশ্যনটো বহুতে দিবই নিবিচাৰে lack of consultation যিসকল চিভিল সোসাইটি অৰ্গানাইজেশ্যন বা চিটিজেন সকলক কনসাল্ট কৰি পেলাই চিটিজেন চাৰ্টাৰখন বনাব লাগে তেতিয়াহে এখন সবল হ'ব হয়নে চাৰ্টাৰখন কোনো ধৰণৰ মানে আলোচনা নকৰাকৈ চাৰ্টাৰটো ৰেডি কৰি দিয়া হয় উইদাউট এডিকুৱেট গ্ৰাউণ্ড ৱৰ্কটো কেনেকুৱা ধৰণে হয় তাক কোনো ধৰণে তাৰ লগত তালমিল নাৰাখি নিজাববীয়াকৈ এই চিটিজেন চাৰ্টাৰখন বনাই দিলে ইউজাৰ ফ্ৰেণ্ডলি সিমান নহয় নেক্সট আপোনালোকৰ ভিতৰতে কিমানজনে ইয়াৰ বিষয়ে জানিছিলে নে সকলোৱে aware আছিলে নে আজিৰ আগত No, ma'am. maybe not হয়নে so আপোনালোকেতো পঢ়া শুনা কৰা ব্যক্তি হয় হয়নে আমিয়ে নাজানো about citizen charter তেনেহলে আমি সাধাৰণ বৰ্গৰ আমি সাধাৰণ শ্ৰেণীৰ লোকৰ পৰা কেনেকৈ এক্সপেক্ট কৰিব পাৰো যে তেখেতসকলে জানিব বুজিব সেই অনুসৰি তেখেতসকলে সাৰ্ভিস ডিমান্ড কৰিব পাৰিব হয়নে নহয় সো এই পাব্লিকৰ অ্যাৱাৰনেছটো যেহেতু কম তাৰ সেই ক্ষেত্ৰত মানুহক সেন্সিটাইজ কৰা এডুকেট কৰা কমিউনিকেট কৰাৰ এটা দায়িত্ব আছে ঠিক আছে then আহিলে resistance to change vested interest work for stalling citizen charter altogether in making it toothless so মানুহৰ যিসকল vested interest কাৰ থাকিব পাৰে অফিচিয়েলছৰ বা পলিটিক্যাল এক্সিকিউটিভৰ হয়নে তেখেতসকলে নিজৰ যাতে ট্ৰান্সপাৰেন্সিটো নানে ওপেক মেনাৰত কাম কৰিব পাৰে পিছ দুৱাৰেদি বহুতখিনি কাম সমাধান কৰিব পাৰে হয়নে সেই কথাবিলাক উল্লেখ নকৰাৰ নাজানাৰ কাৰণে আমাৰ প্ৰবলেম যথেষ্ট হয় ৰাইট lack of review যে সময় কিমান দিনৰ মূৰে এখন চেঞ্জ কৰি থাকিব গৈছে বা ৰিভিউ কৰি থাকিব গৈছে মনত আছে নে 6 months yes কিন্তু সেই ৰিভিউ হৈছে জানো সময় হেতু লক্ষণীয় ঠিক আছে need for senior citizen other special category differently able তাৰপিছত LGBTQ এওঁলোকৰ যি এনেকুৱা ধৰণৰ বেলেগ ধৰণৰ ডিমান্ড থাকিব পাৰে সেই সমূহ কনসিডাৰ বহুত সময়ত charter exercise to kora nohoy. Charters have not been prepared in vernaculars. Amar 85% of our population speaks and can read and write Assamese. Jodi Ingraji ba Hindi eto available thake citizen charter. Amar besi honkhok luke yar kotha bujiye na pabo. Mane not 85, I'm sorry, 85% amar vernacular kotha pate. ঠিক আছে not only Assamese other vernacular languages also so a public grievance officer jonar details bhalkoi provide kora nohoy jitur karonot manhor jodi kiba complaint thake grievance thake tekhetokale ki koribo nware সেই অনুসৰি complaint dibo nware right so second ARC report ইয়াৰ কাৰণে কিছুমান কথা উল্লেখ কৰিছিল এই ইস্যুজ বিলাক ভাল কৰি মানে ইস্যুজ বিলাক সলভ কৰিবলে আৰু চাৰ্টাৰ্স বিলাক ইম্পৰ্টেন্ট আৰু ইফেক্টিভ টুলস অফ একাউন্টেবিলিটি চাৰ্টাৰত এটো লিখা আছে আপুনি কিয় কৰি দিব পাৰা নাই অফিচাৰক গৈ পেলে সেই ডিমান্ডটো কৰা বা জবাবদিহি কৰা এটা ইম্পৰ্টেন্ট টুল হয় ৰাইট সো সেই কাৰণে সেকেন্ড ARC কিছুমান ৰিকমেন্ডেশন দিছিলে কৈছিলে যে ইন্টাৰনাল ষ্ট্ৰাকচাৰিং শুড প্ৰিসিড ষ্ট্ৰাকচাৰ চাৰ্টাৰ ফৰ্মুলেশন আমাৰ কেনেকুৱাকৈ চাৰ্টাৰটো ইমপ্লিমেন্ট কৰা হ'ব কেনেকুৱাকৈ ভাল কৰা হ'ব সেইবত মডেলটো আগতীয়াকৈ আমাৰ কথা এই এক্সিস্টিং সিস্টেম বিলাক ভাল কৰা উচিত তাৰ পিছত হে চাৰ্টাৰটো বনোৱা উচিত
One size does not fit all. এখন charter যদি সকলোকে দি দিয়া যায় broad guideline হিচাপে হেতুটো ভাল নহব প্ৰত্যেকটো অফিচৰ প্ৰত্যেকটো এজেন্সিৰ বেলেগ বেলেগ ধৰণৰ কাম সাৰ্ভিসেস থাকে right then redressal mechanism to কাম নহয় complaint দিলেও কাম নহয় so মানুহে কি কৰে মানুহে লাষ্টত উপায় নাপায় পইচা দিলেহে কাম হ'ব এনেকুৱা যেন এটা অনুভৱ হৈ যায় আৰু ফাইনালি পইচাটো দি দিয়ে at least মোৰ কামটো হুনকালে হ'ব লাগে সেই ধাৰণাটোত মানুহে চলি যায় right pre-take evaluation again external agency through দি যেটো হ'ব লাগে নিৰপেক্ষভাৱে third party এটাৰ পৰা এজনৰ পৰা মানে এই citizen charter টো কিমান effective হৈছে তাৰ evaluation টো লোৱাটো নাযায় right benchmark using end user feedback systemic monitoring and review is necessary even after it is approved and placed in the public domain so systematic সময় সময় monitor কৰাৰ ব্যৱস্থাও থাকিব লাগিব এই যিবিলাক ইয়াৰে আমি keywords হয় আপোনালোকে নিজৰ nano note বনাই ল'ব এতিয়া I hope you are clear with what is a citizen charter Sevottam model কি হয় বুজি পাইছেনে if anyone has any questions regarding the parts that we have just dealt with Sevottam and citizen charter then kindly let me know কিবা যদি query আছে কিবা যদি doubt আছে you want me to repeat anything let me know okay yes মেম ডিপিএসপি খন যে নন জাস্টিসিয়েবল বুলি কৈছে মানে কোৰ্ট লায়েবল নহয় ঠিক তেনেকে মানে সিটিজেন চাৰ্টাৰটো মানে কোৰ্টৰ লায়েবল নহয় হেতু নহয় জানো right court liable নহয় মানে আপুনি কোৰ্টলে যাব নোৱাৰে যে আপুনি citizen এটা for example মই এগৰাকী অফিচাৰ ঠিক আছে মোৰ অফিসত আপুনি আহিলে মোৰ অফিসত দেখিলে citizen charter টো এনেকুৱাকে লিখা আছে আৰু সেই অনুসৰি কিন্তু আপুনি সাৰ্ভিস নাপালে মোৰ citizen charter খনত লিখা আছিল আপুনি 30 দিনৰ ভিতৰত এই পাৰ্টিকুলাৰ সাৰ্টিফিকেট খন ড্ৰাইভিং লাইসেন্স খন পাব কিন্তু আপুনি ড্ৰাইভিং লাইসেন্স খন 30 ডেজৰ ভিতৰত নহলে 60 ডেজৰ ভিতৰতো নহল আপুনি গ্ৰিভান্স দিলে গ্ৰিভান্সৰ কথাও কোনো নুশুনিলে সেইকাৰণে আপুনি বিচাৰিছে কোৰ্টলৈ গৈ পেলাই তাৰ এগেইনষ্টত কমপ্লেইন্ট এটা দিয়ে কেছ এটা দিয়ে নৰমালি কি হয় যেতিয়া আপুনি প্ৰডাক্ট এটাত কিবা এটা কথা লিখা হয় আৰু যদি সেই মতে আপুনি কৰি নিদিয়ে তেনেহলে কেছ হ'ব পাৰে যেটো প্ৰমিস কৰা হয় ৰাইট যেনেকে ৰেড বুল বুলি এটা কোম্পানী আছিলে ৰেড বুল gives you wings বুলি লিখা আছিলে ঠিক আছে কোনোবাই সু কৰি দিলে কোনোবাই কমপ্লেইন মানে কেছ ফাইল কৰি দিলে যে ইমান কিটা ৰেড বুল খালো মোৰ দেখোন উইংছ নাহিলে বুজি পাইছেনে সো তেখেতে কোৰ্টলৈ গ'ল এটা সিটিজেন চাৰ্টাৰত মই লিখি থৈছো এইখিনি বস্তু আছে কিন্তু মই আপোনাক ডেলিভাৰী দিয়া নাই সেই অনুসৰি আপুনি কোৰ্টলৈ যাব নোৱাৰে গম পাইছো Is there any doubt that you want to ask resolve এইখিনিৰ ওপৰত it is very important that you make your own nano notes আৰু very important again যে আপুনি previous year questions খিনি চাই ঠিক আছে and attempt those questions কেনেকৈ questions খিনি frame কৰা হৈছে কোনটো বস্তু আপোনাৰ টেস্ট কৰিবলৈ বিচাৰিছে সেইখিনি বস্তু আপুনি previous year questions চাব ঠিক আছে and try to attempt those questions and if you do not have any further doubts then we will wrap up today's session ঠিক আছে thank you so much for your kind attention Saturdays and Sundays or amar classes nathakibo Monday পৰা আমাৰ morning and evening দুটা class start hobo ঠিক আছে so see you on Monday have a very happy weekend